পিছফালে এয়া খালি খালি চকীসমূহ নিশ্চয় দেখিছে। বেছি সময় নাই আৰু 2 ঘণ্টাৰ পাছতে এই চকীসমূহ ভৰ্তি হৈ পৰিব। কাৰণ আজি আছে আমাৰ নাটক। হয়, ডিব্ৰুগড়ৰ আখৰা ঘৰৰ নিবেদিত নাটক। 2খনকৈ নাটক আজি শিয়ালি পালেগৈ ৰতনপুৰ আৰু ৰাৱণ। আৰু শিয়ালি পালেগৈ ৰতনপুৰৰ বিষয়ে নিশ্চয় আপোনালোকে জানেই। এখুত ককাইদেউ মানে আমাৰ নৱকান্ত বৰুৱা ডাঙৰীয়া লিখা এখন নাটক। আৰু ৰাৱণখন হৈছে অভিজিত চক্ৰৱৰ্তীৰ দ্বাৰা লিখিত নাটক। অভিজিত চক্ৰৱৰ্তী মানে আমাৰ গ্ৰুপটোৰে হয়, একেবাৰে সৰু ল'ৰা। গতিকে নতুন চিন্তাধাৰাৰে এখন নতুন নাটক লিখিছে। গতিকে এই নাটকখনত মানে কি আমি এটা বেলেগ সোৱাদ এটা পাইছোঁ আৰু ৰাৱণক, বিশেষকৈ ৰাৱণ নামৰ চৰিত্ৰটোক এটা বেলেগ দৃষ্টিভংগীৰে চাবলৈ আমি চেষ্টা কৰিছোঁ। আৰু আমাৰ নাটক হ'ব 6:30টাৰ পৰা আপোনাৰ আৰম্ভ হ'ব শিয়ালি পালেগৈ ৰতনপুৰ, আৰু আমাৰ নাটক আৰম্ভ হ'ব প্ৰায় 7:30টা বজাৰ পৰা। প্ৰায় 1.5 ঘণ্টা সময়ৰ নাটক ৰাৱণখন। অলপ সময়ৰ পাছৰ পৰাতো ব্যস্ত হৈ পৰিম মেকআপ চেকআপ এইবোৰ আৰু ড্ৰেছ কষ্টিউমৰ কামত। গতিকে ৰেকৰ্ডিং খুব সম্ভৱ ভিডিঅ' ৰেকৰ্ডিং কৰিব নোৱাৰিম, কাৰণ নাটক যেতিয়া নিজে মূল চৰিত্ৰটো কৰি আছোঁ। গতিকে এই সময়ত মানে কি মই ব্লগিঙৰ ওপৰত গুৰুত্ব দিলে নিশ্চয় মোৰ নাটকৰ চৰিত্ৰত প্ৰভাৱ পৰিব। গতিকে মই কেমেৰা অফ কৰি ৰাখিম অলপ সময় পাছলৈকে, আৰু মানে কি সকলো গোট খাওক। 2-এজন ইতিমধ্যে আহিছে আমাৰ গ্ৰুপৰ। গতিকে সকলোবোৰ গোট খালে আৰু লাষ্ট এটা ৰেকৰ্ডিং কৰি ল'ম আৰু এটা টিম হিচাপে মেকআপ হৈ লওক। আপোনালোকক অলপমান দেখাম সেই সময়ছোৱাৰ ভিডিঅ', আৰু তাৰ পাছত আৰু কেমেৰা অফ থাকিব, কাৰণ নাটক আৰম্ভ হ'ব। আৰু নাটকখন আপোনালোকক খুব সম্ভৱ দেখুৱাব নোৱাৰিম। কোনোবাই যদি কাৰোবাৰ যদি এইফালৰ পৰা দৰ্শকৰ ফালৰ পৰা যদি কোনোবাই ৰেকৰ্ডিং কৰি ৰাখে টুকুৰা টুকুৰিকৈ 2-এটা ফুটেজ হয়তো আপোনালোকক দেখাব পাৰিম। মই বিচাৰিম বাৰু, খবৰ খাতি কৰিম। কিন্তু এতিয়া বৰ্তমান সময় হৈছে এতিয়া 4টা বাজিবৰ হৈছে। গতিকে আৰু বেছি সময় নাই, আৰু 2 ঘণ্টাৰ পাছতে লাহেকৈ দৰ্শকসকল আহিবলৈ লাগিব। 1-2জনকৈ আমাৰ শিশু শিল্পীসকল আহি পাইছেহি। হেল্ল', হাই 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 হাই। নাটকৰ নাম কি? শিয়ালি পালেগৈ ৰতনপুৰ। তাৰপিছত কি হ'ব বাৰু? ৰাৱণ কোনে কয়? মই ৰাৱণ। সিহঁতে চিনি পাই গৈছে। গম পাইছিলে ন? বঢ়িয়া। চাৰ্চি নাই অহা নেকি? চাৰ্চি এইজনী চাৰ্চি। ঐ জনী, কি খাইছা? লাষ্ট এটাই। ইয়া তোমাৰ নামটো কি আছিলে? আচ্ছা, পাৰ্থৱ দাস। অৰ্থৱ বাপৰে। মণ্ডোদৰীৰ মেকআপ হৈ আছে। All the best. All the best. Nana, very well done. Theater garden bilake ekta bar dangor hoy. All the best. All the best. ওকে, চ' অলমষ্ট মেকআপ কৰি প্ৰায় সম্পূৰ্ণ হৈছেগৈ। আৰু এইফালে জ্যোতিদা সৰু ৰাৱণ, সৰুকালৰ ৰাৱণ, মোৰ সৰুকাল বাল্যকাল মানে এই। আৰু বিশেষকৈ এতিয়াই কিয় দেখাই দিছোঁ মানে কি জানেনে? নাটক হৈ থাকোঁতে কেছটো কি হ'ব, নাটক হৈ থাকোঁতে কোনো ৰেকৰ্ডিং কৰিব নোৱাৰিম। গতিকে এতিয়াই আৰু এয়াই শেষ ৰেকৰ্ডিং। ইয়াৰ পিছতে কেমেৰা অফ কৰিম আৰু বুজিছেই। ৰুদ্ৰ মোৰ খালি একবাৰ চাবিটো কাটি দিবা।
কুবেৰৰ সম্পূৰ্ণ ধুনীয়া লাগে তোমাৰ ফুট আছে এবাৰ এইফালে হাই কৰি দিয়কচোন সকলো ৰেডি টিম ৰাৱণ এতিয়া বৰ্তমান সাজু হৈ আছোঁ আৰু অলপ সময়ৰ পাছতে প্ৰায় আধা ঘণ্টা 45 মিনিটৰ পাছতেই আছে আমাৰ শ্ব' ইচ্ছা কৰে যে আপোনাৰ ল'ৰাটোক ইয়াৰ হাতত লগাই দিলে নিশ্চিন্ত হৈ যাব আমি এখন হেৰি আমাৰ আপোনাৰ ঘৰৰ ফালৰ পৰা আমি আগবঢ়াব খুজিছোঁ সঞ্জয় পাপু ইহঁতৰ পইচা আছে মতলব গতিকে তাই নাহে পইচাটো পালেই হ'ল তোমালোকক আমি এখন গামোচা দিম বুলি ঠিক কৰিছিলোঁ পাপু দত্ত আৰু সঞ্জয় চাহক এয়া আমাৰ দাদাই জানে চিনি পাই ডক্টৰ জিতুৰ ৰঞ্জন চেতিয়া আৰু আমাৰ সম্পাদক এয়া আৰু শেষত আটাইলৈকে আমি শ্ৰদ্ধা জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আপোনালোকে অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ আপোনালোকৰ শিশুখিনিক আমাৰ হাতত দিয়াৰ বাবে ইতিমধ্যে আমি সিদ্ধান্ত কৰিছোঁ যে আখৰা ঘৰৰ নিয়মিত ক্লাছ দেওবাৰে চলি থাকিব যিহেতু মোৰ সংবাদ যদি আপোনালোকে ভাবে যে দিয়া উচিত দিব যথেষ্ট বিভিন্ন বিষয় লৈ পেলাই আমি কাম কৰিম বিশেষজ্ঞ আহিব আৰু আমি পুনৰবাৰ আটাইলৈকে ধন্যবাদ জনাই মই মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ আৰু ভুলবিলাক মোৰ ভালবিলাক ল'ৰা ছোৱালীবিলাকৰ সৰ্বশেষত প্ৰফেচাৰসকলৰ হৈ নিজৰ অনুষ্ঠানত নিজে গামোচা নিপিন্ধে কথাটো মোৰ